ওদালগুৰি জিলাত আমি লাখ লাখ মানুহ ওলাইছোঁ। ইয়াতে ক'ব বিচাৰোঁ অসমৰ আদিবাসীসকলক জনজাতি স্বীকৃতি দিব লাগে। আদিবাসীসকলৰ যি ভূমি পাট্টা চাহ বাগানে গাঁৱে ভূঞে ফৰেষ্ট লেণ্ডত আছে সিহঁতক পাট্টা দিব লাগে। আৰু আদিবাসীসকলৰ যি মৌলিক অধিকাৰ গণতান্ত্ৰিক অধিকাৰ এইটো আমি অসমত বা আমাৰ ট্ৰাইবেল এৰিয়াত আমি পোৱা নাই। এই ট্ৰাইবেল এৰিয়াত যিটো আমাৰ গণতান্ত্ৰিক অধিকাৰ 1950 চনৰ আগত আদিবাসীসকলৰ ST আছিল, কিন্তু আজি এই জনজাতিকৰণ আমি কিয় খুজিব লগা হৈছে? আমাক যে অসম চৰকাৰ এটা ভাৰত চৰকাৰ যেনেকুৱা ধৰণৰ এৰিয়াৰ কিছুমান উঠাই দিব লাগে বুলি আমি আহ্বান কৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত এটা বিশ্বাস আস্থা আছে যে ই কৰিব, কিন্তু যদি নকৰে 2024 আমি যেনেকুৱা BTC ইলেকশ্যন ছেমি ফাইনেল আছিল বুলি কৈছিলোঁ, এই ছেমি ফাইনেল খেলিম আমি 26ৰ ইলেকশ্যনত। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পিনাই আজি আপোনালোকে দেখা পাই আছে মোৰ পিছফালে হাজাৰ হাজাৰ আদিবাসী মানুহে গোটেই গাঁও ভূঞে আৰু আমাৰ যিমান গাঁও বস্তিৰ পৰা ওলাই আহিছে মাত্ৰ এটা সংকল্প লৈ পিনে। আপোনালোকে গম পায় যে আমাৰ মানুহে অতি সহজ সৰল সাধাৰণ মানুহ, কিন্তু সিহঁতক আজি ইহঁতে চৰকাৰে কি কৰি আছে, সিহঁতক মজবুৰি কৰিছে, ইহঁতক মানে কম্পেল কৰি দিছে যে ৰাজপথত ওলাও বুলি। আমি সাধাৰণ মানুহে সেইকাৰণে ওলাই আহিছোঁ কিয়নো আমাৰ ন্যায্য দাবী যিটো সকলোতে 1 নম্বৰত আমাৰ দাবী আছে ST, যিটো আমাৰ জনজাতিকৰণ। এই জনজাতিকৰণ আমাৰ আগৰ কংগ্ৰেছৰ সময়ত আমি দাবী জনাই আহিছিলোঁ, কিন্তু কংগ্ৰেছ চৰকাৰেও একে আমাক ঠগ প্ৰদৰ্শন কিন্তু পূৰ্ণ নকৰিলে। তাৰপিছত আমি অগপক আমি ভোট দি জিতাই চৰকাৰ আনিছিলোঁ, কিন্তু অগপয়েও আমাক একো সেই কামবিলাক পূৰ্ণ নকৰিলে। তাৰপিছত আমি BJP চৰকাৰ অসমত আনিবৰ কাৰণে আমি ৰল প্লে কৰিছিলোঁ, কিন্তু মোদী চৰকাৰ কেন্দ্ৰত থাকি আৰু অসমত হেমন্ত বিশ্ব শৰ্মা চৰকাৰ থাকিও আজি সেই দাবীসমূহ কিন্তু দাবী হৈ থাকি গৈছে। কিন্তু আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আদিবাসী জাগি গৈছে। যদি 2026 চনৰ MLA ইলেকশ্যনৰ আগে যদি আমাৰ এই তিনিটা দাবী ST আৰু মাটি পট্টা আৰু বাগানৰ চাহ শ্ৰমিকৰ যদি হাজিৰা 500 একাউণ্ট টকা নহয়, তেতিয়াহ'লে আমি BJP চৰকাৰক কিন্তু বিদায় দিবৰ কাৰণে আমি সাজু। সেইটো কিন্তু খাটাং। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু বিভিন্ন ঠাইত ইতিমধ্যে আমি গণসমাৱেশ বা গণসংকাৰ কৰি আহিছোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, এতিয়া বৰ্তমান আমি কাৰ্বি আংলং কৰিলোঁ। আজি ওদালগুৰিত 50,000তকৈ অধিক লোকৰ সমাগমেৰে এই গণসমাৱেশ কৰা হৈছে। এইমাত্ৰ কৰা হৈছে কাৰণ আদিবাসীসকল আজি অস্তিত্বৰ সংকটত ভুগিছে, নিজৰ অস্তিত্ব সংকটত ভুগিছে আৰু অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ কাৰণে এই আদিবাসী জনগোষ্ঠী ইয়াত ওলাই আহিছে। আৰু এই আন্দোলন অকল ওদালগুৰিতে সীমিত নহয়, এই আন্দোলন কিন্তু ৰাজ্যজুৰি হ'ব। আৰু গুৱাহাটীত আমি দিছপুৰত আমি এই আন্দোলন কৰিবলৈ আগন্তুক দিনত বাধ্য হ'ম। আমি 20 লাখ মানুহ লৈ এই আন্দোলন কিন্তু দিছপুৰত কৰিবলৈ, দিছপুৰ কপাবলৈ আমি বাধ্য। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাম ওদালগুৰি জিলা সমিতিৰ উদ্যোগত লগতে দানী শক্তি সংগঠনকে ধৰি বিভিন্ন আদিবাসী সংগঠনৰ যৌথ উদ্যোগত আজি আমি ওদালগুৰিৰ মাজমজিয়া তথা নলবাৰী খেলপথাৰত আমি বিশাল গণসমাৱেশ আয়োজন কৰিছোঁ। আৰু এই বিশাল গণসমাৱেশৰ মেইন যিটো উদ্দেশ্য হৈছে যে অসমত ঘোষিত নিষ্পেষিতভাৱে বসবাস কৰি থকা আদিবাসীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আৰু চাহ শ্ৰমিকৰ হাজিৰা 500 একাউণ্ট টকালৈ বৃদ্ধি কৰিব লাগে আৰু ভূমি পট্টা আমাক প্ৰদান কৰিব লাগে। এই যিটো 3টা মেইন ইছ্যুক লৈ আজি আমি ইয়াত আমি গণসমাৱেশ কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে ওদালগুৰি জিলাৰ হাজাৰ হাজাৰ লোকে আজি আদিবাসী লোকে এই খেলপথাৰত আজি একত্ৰিত হৈছে, এই গণসমাৱেশত অংশগ্ৰহণ কৰিছে। যে এটাই দাবী যে অসমত থকা BJP চৰকাৰ, কেন্দ্ৰত থকা BJP চৰকাৰ অসমত বসবাস কৰা আদিবাসীসকলক শোষণ, বঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে। আজি আমি এই গণসমাৱেশৰ জৰিয়তে অসমৰ BJP চৰকাৰক আমি কৈ দিব বিচাৰিছোঁ আৰু হুংকাৰ দিব বিচাৰিছোঁ যে আমাক ST মৰ্যাদা আমাক দিব লাগিব, চাহ শ্ৰমিকৰ হাজিৰা বঢ়াব লাগিব আৰু ভূমি পট্টা আমাক দিব লাগিব।